গিৰগাঁও বিতৰ্কক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। এজন মন্ত্ৰীৰ কিছু কাৰ্যৰ বাবে এতিয়া এনেকুৱা ধৰণৰ গীত ৰচনা হ'বলৈ পাইছে বুলি অশোক শৰ্মাই অভিযোগ আনিছে আৰু তাৰ লগতে মন্তব্য কৰিছে যে এনেকুৱা ধৰণৰ নলবাৰী জিলাক লৈ এনেকুৱা ধৰণৰ গান শুনিলে আমাৰ বুকু কঁপি উঠে বুলি এতিয়া অশোক শৰ্মাই মন্তব্য কৰিছে। তাৰ লগতে অশোক শৰ্মাই মন্তব্য কৰিছে যে এনেকুৱা নেতাৰ নলবাৰী জিলাক লৈ কোনো ধৰণৰ আবেগ নাই, কেৱল মাত্ৰ এই নেতাসকলে নলবাৰীৰ নামটোহে ব্যৱহাৰ কৰে বুলি এতিয়া বিস্ফোৰক অভিযোগ আনিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা অশোক শৰ্মাই। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, গিৰগাঁও কেলেংকাৰীক লৈ এইবাৰ নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰণ। মা আমি নলবাৰী যাম, মা আমি গৰু চোৰ চাম গানটো কিয় ৰচনা হ'ব লগা হ'ল বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। এজন মন্ত্ৰীৰ কাৰ্যৰ বাবে এনেকুৱা গীত ৰচনা হ'বলৈ পাইছে বুলি এতিয়া মন্তব্য কৰিছে অশোক শৰ্মাই। আৰু এনেকুৱা ধৰণৰ গান শুনিলে আমাৰ বুকু কঁপি উঠে বুলি মন্তব্য কৰিছে। যিসকলৰ বাবে এনেকুৱা হৈছে সেই লোকসকলৰ নলবাৰীক লৈ, নলবাৰী জিলাক লৈ কোনো ধৰণৰ আবেগ নাই, তেওঁলোকে কেৱল নলবাৰীৰ নামটোহে ব্যৱহাৰ কৰে বুলি এতিয়া মন্তব্য কৰিছে অশোক শৰ্মাই। আৰু জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, গিৰগাঁও কেলেংকাৰীক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা অশোক শৰ্মাই। শেহতীয়াভাৱে চৰ্চিত মা আমি নলবাৰী যাম, মা আমি গৰু চোৰ চাম এনেকুৱা ধৰণৰ গীত কি কাৰণত ৰচনা হ'বলৈ পাইছে বুলি এতিয়া অশোক শৰ্মাই প্ৰশ্ন উত্থাপন কৰিছে। তাৰ লগতে অশোক শৰ্মাই মন্তব্য কৰিছে এজন মন্ত্ৰীৰ কিছু কাৰ্যৰ বাবে এতিয়া নলবাৰী জিলাক লৈ এনেকুৱা গীত ৰচনা হ'বলৈ পাইছে বুলি এতিয়া মন্তব্য কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে। আৰু নলবাৰী জিলাক লৈ এনেকুৱা ধৰণৰ গান শুনিলে আমাৰ বুকু কঁপি উঠে বুলি অশোক শৰ্মাই মন্তব্য কৰিছে। তাৰ লগতে কৈছে যে একাংশ নেতাই কেৱল মাত্ৰ নলবাৰী জিলাৰ নামটোহে ব্যৱহাৰ কৰে আৰু সেই নেতাসকলৰ নলবাৰী জিলাক লৈ, নলবাৰীৰ আৱেগক লৈ কোনো ধৰণৰ তেওঁলোকৰ একো নাই বুলি মন্তব্য কৰিছে। কৈছে যে তেওঁলোকৰ কোনো ধৰণৰ আৱেগ নাই নলবাৰী জিলাক লৈ, কেৱল মাত্ৰ সেই নেতাসকলে নলবাৰী জিলাৰ নামটোহে ব্যৱহাৰ কৰে বুলি এতিয়া অশোক শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে, বিস্ফোৰক অভিযোগ আনিছে এতিয়া। আৰু কি কাৰণত এনেকুৱা ধৰণৰ নলবাৰী জিলাক লৈ গান ৰচনা হ'বলৈ পালে বুলি এতিয়া প্ৰশ্ন কৰিছে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা অশোক শৰ্মাই। লগতে সেই ব্যক্তি বা নেতাজনৰ বিৰুদ্ধে অভিযোগ আনি কৈছে যে সেই নেতাসকলৰ নলবাৰীক লৈ কোনো ধৰণৰ আৱেগ নাই, কেৱল মাত্ৰ সেই নেতাসকলে নলবাৰীৰ নামটোহে ব্যৱহাৰ কৰে বুলি এতিয়া অভিযোগ আনিছে অশোক শৰ্মাই। মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। নলবাৰীলৈ যামে মা আমি গৰু চোৰ চামে এই গানটো যেতিয়া শুনো আমাৰ হৃদয়ত কঁপনি উঠে, কিন্তু তেওঁলোকৰতো সেই কথাটো নাই, যাৰ কাৰণে আজি এই কবিতাটো লিখিব লগা হ'ল। গতিকে সেই নহয় মানে এতিয়া নলবাৰী পল্লী নামটোহে ব্যৱহাৰ কৰি আছে। এই পুৰুষ নামতো দেখিছেই কোন কেনেদৰে ক'ত ক'ত গ'ল, ক'ৰ পৰা ক'ত গ'ল, এইবিলাক কথাটো মই আৰু ক'ব লগা নাই, আপোনালোকে এইটো বিতংভাৱে সমগ্ৰ অসমবাসীক দেখুৱাইছে। গতিকে কোনে নলবাৰী বায়ু পানী সেৱন কৰি কোনে তাৰ বোকা পানী গছকি আছে, এই কথাটো দাংকক মাৰি ক'লে নহ'ব, মন্দিৰত থাকিলে চব কথা সম্ভৱ নহয়, ৰাইজেও সেইটো এতিয়া দেখুৱাই দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিব লাগিছিল ইয়াৰ এটা তদন্ত, কিন্তু মই কওঁ যে ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী তেওঁ সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে তেওঁ যত্ন কৰে, বিষয়টোৰ উচিত তদন্তৰ কথা কেতিয়াও নহ'ব। এইটো এটা লজ্জাজনক কথা হৈছে বুলি আমি ভাবিছো। গতিকে ইয়াৰ বিচাৰো জনসাধাৰণে নিশ্চয় কৰিব। নলবাৰীলৈ যামে মা আমি গৰু চোৰ চামে এই গানটো যেতিয়া শুনো আমাৰ হৃদয়ত কঁপনি উঠে, কিন্তু তেওঁলোকৰতো সেই কথাটো নাই, যাৰ কাৰণে আজি এই কবিতাটো লিখিব লগা হ'ল। গতিকে সেই নহয় মানে এতিয়া নলবাৰী পল্লী নামটোহে ব্যৱহাৰ কৰি আছে। এই পুৰুষ নামতো দেখিছেই কোন কেনেদৰে ক'ত ক'ত গ'ল, ক'ৰ পৰা ক'ত গ'ল, এইবিলাক কথাটো মই আৰু ক'ব লগা নাই, আপোনালোকে এইটো বিতংভাৱে সমগ্ৰ অসমবাসীক দেখুৱাইছে। গতিকে কোনে নলবাৰী বায়ু পানী সেৱন কৰি কোনে তাৰ বোকা পানী গছকি আছে, এই কথাটো দাংকক মাৰি ক'লে নহ'ব, মন্দিৰত থাকিলে চব কথা সম্ভৱ নহয়, ৰাইজেও সেইটো এতিয়া দেখুৱাই দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিব লাগিছিল ইয়াৰ এটা তদন্ত,
কিন্তু মই কওঁ যে ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে তেওঁ যত্ন কৰে। বিষয়টোৰ উচিত তদন্তৰ কথা কেতিয়াও নহ'বে। এইটো এটা লজ্জাজনক কথা হৈছে বুলি আমি ভাবিছো। গতিকে ইয়াৰ বিচাৰো জনসাধাৰণে নিশ্চয় কৰিব। নলবাৰীলৈ যামে মা আমি গৰু চুৰ চামে, এই গানটো যেতিয়া শুনো আমাৰ হৃদয়ত কঁপনি উঠে। কিন্তু তেওঁলোকৰতো সেই কথাটো নাই, যাৰ কাৰণে আজি এই কবিতাটো লিখিব লগা হ'ল। গতিকে সেই নহয় মানে এতিয়া নলবাৰী পল্লী নামটোহে ব্যৱহাৰ কৰি আছে। এই পুৰুষ নামতো দেখিছেই, কোন কেনেদৰে ক'ত ক'ত গ'ল, ক'ৰ পৰা ক'ত গ'ল, এইবিলাক কথাটো মই আৰু ক'ব লগা নাই। আপোনালোকে এইটো বিতংভাৱে সমগ্ৰ অসমবাসীক দেখুৱাইছে। গতিকে কোনে নলবাৰী বায়ু পানী সেৱন কৰি কোনে তাৰ বোকা পানী গছকি আছে, এই কথাটো দাংকক মাৰি ক'লে নহ'ব। মন্দিৰত থাকিলে চব কথা সম্ভৱ নহয়, ৰাইজেও সেইটো এতিয়া দেখুৱাই দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিব লাগিছিল ইয়াৰ এটা তদন্ত। কিন্তু মই কওঁ যে ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ সতীৰ্থক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেহে তেওঁ যত্ন কৰে। বিষয়টোৰ উচিত তদন্তৰ কথা কেতিয়াও নহ'বে। এইটো এটা লজ্জাজনক কথা হৈছে বুলি আমি ভাবিছো।